অসমীয়া সাহিত্যৰ জোনাকী যুগৰ এজন লব্ধপ্ৰতিষ্ঠ কবি হ'ল ৰঘুনাথ চৌধাৰী। তেওঁক বিশেষকৈ বিহগী কবি বুলি জনা যায়, কাৰণ তেওঁৰ বেছিভাগ কবিতাই চৰাই আৰু প্ৰকৃতিৰ বিচিত্ৰ ৰূপক আধাৰ কৰি ৰচনা কৰা হৈছে। প্ৰকৃতিৰ সৈতে মানৱীয় অনুভৱৰ এক মধুৰ মিশ্ৰণ তেওঁৰ লেখনিৰ অন্যতম বৈশিষ্ট্য। 1936 চনত তেজপুৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ ষোড়শ অধিৱেশনত তেওঁ সভাপতিৰ আসন অলংকৃত কৰিছিল। ৰঘুনাথ চৌধাৰীৰ জন্ম হৈছিল 1879 চনত অবিভক্ত কামৰূপ জিলাৰ বৰ্তমান নলবাৰী জিলা লাওপাৰা গাঁৱত। তেওঁৰ পিতৃৰ নাম আছিল ভোলানাথ চৌধাৰী আৰু মাতৃৰ নাম আছিল দয়ালতা চৌধাৰী। তেওঁ বিখ্যাত কলিতা চৌধাৰী বংশত জন্মগ্ৰহণ কৰিছিল। চৌধাৰীৰ শৈশৱ অতি দুখ আৰু সংগ্ৰামৰ মাজেৰে পাৰ হৈছিল। মাত্ৰ 4 বছৰ বয়সতে তেওঁ মাকক হেৰুৱাইছিল আৰু তাৰ এসপ্তাহৰ পিছতে ককায়েক বায়েকৰো অকাল মৃত্যু ঘটে। 9 মহীয়া বয়সতে দুৰ্ঘটনাবশতঃ তেওঁৰ সোঁ ভৰিখন চিৰদিনৰ বাবে অকামিলা হৈ পৰিছিল। পিতৃৰ মানসিক ভাৰসাম্য হেৰুওৱা আৰু আত্মীয়ৰ প্ৰবঞ্চনাৰ বাবে তেওঁ অতি অসহায় হৈ পৰিছিল। পৰৱৰ্তী সময়ত গড়গৰাম চৌধাৰীয়ে তেওঁক তুলি লৈ গুৱাহাটীলৈ লৈ আহে আৰু তাতেই তেওঁৰ নতুন জীৱন আৰম্ভ হয়। ৰঘুনাথ চৌধাৰী কেৱল এজন কবিয়েই নাছিল, তেওঁ এজন দক্ষ সম্পাদক আৰু মুক্তিযুঁজাৰু আছিল। তেওঁৰ প্ৰথম কবিতা পুথি সাদৰী 1910 চনত প্ৰকাশ পায়। ইয়াৰ উপৰিও কেতেকী, কাৰবালা, দহি কতৰা আৰু নৱমল্লিকা তেওঁৰ অমৰ সৃষ্টি। তেওঁ শিশু আলোচনী, মইনা, জয়ন্তী আৰু সুৰভি আলোচনীৰ সম্পাদনা কৰিছিল। ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰাৰ বাবে তেওঁ ব্ৰিটিছ চৰকাৰৰ কাৰাগাৰত বন্দী হ'ব লগা হৈছিল। অসমীয়া সাহিত্যৰ এই মহান পূজাৰীগৰাকীয়ে 1967 চনৰ 18 নৱেম্বৰ তাৰিখে ইহলীলা সম্বৰণ কৰে। তেওঁৰ মৃত্যুৰ লগে লগে অসমীয়া কাব্য সাহিত্যৰ এটা যুগৰ অৱসান ঘটে। ৰঘুনাথ চৌধাৰীৰ কবিতা আছিল প্ৰকৃতিৰ নিৰ্ভেজাল সংগীত। চৰাইৰ কাকলি আৰু বনৰীয়া ফুলৰ সুবাসেৰে তেওঁ যি এক কাব্যিক সংসাৰ গঢ়ি থৈ গৈছে, সেয়া অসমীয়া সাহিত্যৰ এক অমূল্য সম্পদ। বিহগী কবিৰ এই প্ৰকৃতিৰ বন্দনা যুগে যুগে প্ৰতিজন সাহিত্যপ্ৰেমীৰ অন্তৰত অনুৰণিত হৈ থাকিব।